এভৰিৱান ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া ভাত বনোৱাৰ কাৰণে ৰেডি হৈছোঁ। এতিয়া পাকঘৰলৈ যাম। আজি ভাবিলোঁ এখন আঞ্জা বনাম, মানে পানীলাওৰ আগেদি মাছ দি বনাম। আপোনালোককো দেখুৱাম কেনেকৈনো বনাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব। এতিয়া মই পাকঘৰলৈ গৈ আছোঁ, আঞ্জাখন বনাম, আপোনালোকে চাই থাকিব। এয়া চাওক, পানীলাওৰ আগখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এয়া চাওক, আমাৰ ঘৰৰে। আৰু এয়া নহৰু লৈছোঁ দুটা, গোটা নহৰু দিম আৰু জলকীয়া দিম। আৰু মাছখিনি আগতে ভাজি ৰাখি থৈ দিছিলোঁ এইখিনি। এতিয়া পানীলাওৰ আগখিনি ধুনীয়াকৈ কাটি ল'ম। এইখিনি ধুনীয়াকৈ কাটি ল'ম। এয়া চাওক, ঠাৰাখিনিও একেলগে কাটি দি দিছোঁ। পানীলাওৰ আগ মাছ দি বনাই পেলাই বহুত টেষ্টি লাগে। আপোনালোকেও এনেকৈ বনোৱাখিনি ধুনীয়াকৈ চাই থাকিব, এনেকৈ বনাই খাব পাৰিব। এইখিনি ধুনীয়াকৈ কাটি লওঁ প্ৰথমতে। এয়া চাওক, পানীলাওৰ আগখিনি কাটি ৰেডি কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ মাছ দি ধুনীয়াকৈ বনাম, আপোনালোকে চাই থাকিব শেষলৈ। চাওক, কেৰাহী গৰম হৈছে। এতিয়া অলপমান ৰিফাইন দি দিম, একেবাৰে কমকৈ দি দিম। এতিয়া লাওৰ আগখিনি ধুনীয়াকৈ দি দিম। একেলগে জলকীয়া আৰু নহৰুখিনি দি দিছোঁ। আৰু অলপমান ৰং গুড়া দি দিওঁ একেলগে। অলপমান নিমখ নিদিয়াকৈ অলপমান ভাজি ল'ম। এয়া প্ৰথমতে অলপমান ভাজি ল'ম, তাৰপিছত নিমখখিনি দিম। নিমখখিনি দি অলপমান পানী দিম। এইখিনি অলপমান ভাজি ল'ম। এয়া চাওক, ধুনীয়াকৈ জলকীয়া নহৰু দি ৰং গুড়া দি ভাজি ল'লোঁ। এতিয়া নিমখখিনি দি দিম। এয়া চাওক, নিমখ দি দিছোঁ। এয়া মাছখিনি দি দিম একেলগে। মাছখিনি দি অলপমান পানী দি ঢাকনিখন দি দিম। এয়া চাওক, মাছখিনি দি দিছোঁ। এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। মাছ দি বনাই খালে, এনেও লাওৰ আগ এনেও ভাজি খাব পাৰি, ভাজি খালেও বহুত টেষ্টি লাগে। আৰু মাছ দি বনাই খালে আৰু বেছি ভাল লাগে। এতিয়া অলপমান পানী দি দিম। এয়া চাওক, পানী দি দিছোঁ। পানী ঠাণ্ডা পানী দি দিছোঁ। অলপমান টাইম ঢাকনিখন দি দিম, 2 মিনিটমান। ঢাকনিখন 2 মিনিটৰ কাৰণে দি দিম। এয়া চাওক, ঢাকনি দি দিছোঁ। অলপমান পিছত ঢাকনিখন গুচাই দিম। এয়া চাওক, ঢাকনিখন গুচাই দিম। এয়া চাওক, পানীখিনি ধুনীয়াকৈ সিজি গৈছে আৰু লাওৰ আগখিনিও ধুনীয়াকৈ সিজিছে। জলকীয়া কেইটা অলপমান ভাঙি দি দিছোঁ।
শাকত এনেও অলপমান জলকীয়া হ'লে বহুত ভাল লাগে খাই। শাকত গোটা নহৰু এনেকৈ দিলে নহৰুটো খাই বহুত টেষ্টি লাগে আৰু শাকৰ আঞ্জাখনো বহুত টেষ্টি লাগে খাই। এনেকৈ অলপমান থপথপীয়া কৰি বনাইছোঁ, খাই বহুত ভাল লাগে শাকৰ জোলটো। অলপ জোল ৰাখিছোঁ। এনেকৈ আপোনালোকে বনাই খাব পানীলাও শাক। হৈয়ে গ'ল। শাকত দিয়া মাছ পিচ খাইও বহুত টেষ্টি লাগে। এয়া চাওক মাছ পিচ ধুনীয়া কোমল কোমল হৈ গৈছে। এতিয়া শাকৰ আঞ্জা বনোৱা হৈয়ে গ'ল। এতিয়া গেছটো বন্ধ কৰিম। আপোনালোকেও এনেকৈ বনাই খাব আৰু এখন ডিছত লৈ আপোনালোকক দেখুৱাই দি আছোঁ গৰমে গৰমে। এতিয়া এয়া চাওক এনেকৈ এবাৰ হ'লেও বনাই খাব মাছ দি। এয়া চাওক কম সময়তে এনেকৈ বনাই খাব পাৰি। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।